আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে হৈ গ'ল। এতিয়া ৰিজাল্টৰ ওপৰত বহুতৰা প্ৰশ্নৰ ৰিজাল্ট কেতিয়া দিব, আৰু মই আটাইখিনি ডিটেইলছ এই ভিডিঅ'টোত জনাই দিম যে ৰিজাল্ট কেতিয়া দিব। তোমালোকৰ যদি চাওঁ, আগতে পৰীক্ষাবিলাক সেৱাই অনুষ্ঠিত কৰিছিল আৰু বৰ্তমান SEB অনুষ্ঠিত কৰিছে, ASSEB। আগতে SEB সেৱাই অনুষ্ঠিত কৰিছিল। আৰু যদি আমি চাওঁ 2024 চনৰ ৰিজাল্টটো যদি আমি চাওঁ, তেতিয়াহ'লে দিছিল 2024 চনত এপ্ৰিল মাহৰ 20 তাৰিখে ৰিজাল্ট দিছিল। যাৰ কিমান দিন লাগিছিল জানে? 47 দিন লাগিছিল। আৰু মই ডাটা এটা চাওঁ, তেতিয়া 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে পৰীক্ষাটো হৈছিল। যিয়েই নহওক, 2024 আছিল এইটো, যিটো সেৱাই অনুষ্ঠিত কৰাৰ সময়ত। তাৰপিছত আমি যদি চাওঁ, তেতিয়াহ'লে ASEB যিটো আছে, ASSEB বৰ্তমান যিটো অনুষ্ঠিত কৰিছে, 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে 2025 চনত পৰীক্ষাটো অনুষ্ঠিত হৈছিল। আৰু ৰিজাল্টৰ বাবে সময় লাগিছিল মাত্ৰ 39 দিন, আৰু ৰিজাল্ট দিছিল 11 এপ্ৰিলত দিছিল, য'ত 3 মাৰ্চত সমাপ্ত হৈছিল। এইবাৰ যদি চাওঁ, তেতিয়াহ'লে এইবাৰ তোমালোকৰ গমে পাইছা 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে পৰীক্ষা অনুষ্ঠিত হৈছিল, বেছি দিন লগা নাই। আৰু এই পৰীক্ষাটো শেষ হৈছিল 27 ফেব্ৰুৱাৰীত। গতিকে এতিয়া কথা হ'ল ৰিজাল্ট কেতিয়া দিব। যদি আমি চাওঁ, এইবাৰ ৰিজাল্ট বেছি সময় নলয়। ইয়াৰ যদি আমি চাওঁ, তেতিয়া বিহুৰ আগত ৰিজাল্ট দিব। আৰু এই ৰিজাল্টটো তোমালোকে জানা MCQ থাকে, যিহেতু MCQ যি OMRখন চাওঁতে বেছি সময় নালাগে, গতিকে ডেছক্ৰিপটিভ পেপাৰখন হওঁতে অলপ সময় লাগে। গতিকে যদি এইবাৰ তোমালোকে চোৱা, ৰিজাল্ট যদি প্ৰপাৰলি তোমালোকে পোৱাৰ সম্ভাৱনা কেতিয়া যদি আমি কওঁ, তেতিয়াহ'লে তোমালোকে এপ্ৰিলৰ প্ৰথম সপ্তাহতে তোমালোকে ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ যদি আমি ভালদৰে চাওঁ, 10 এপ্ৰিলৰ আগত তোমালোকৰ ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে, পিছত যাব নালাগে, অৰ্থাৎ নাযায়। ঠিক আছে, গতিকে তোমালোকে প্ৰপাৰলি থকা যে তোমালোকৰ আৰু তোমালোকে যে চোৱা, তেতিয়াহ'লে আমি প্ৰায় 40 দিন বা 39 দিন চালে তেতিয়াহ'লে আমি প্ৰথম সপ্তাহতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে, আগৰ মতে চালে। তাতকৈ সোনকালেও দিব পাৰে। গতিকে কিন্তু আমি চাওঁ যদি এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে মেট্ৰিক পৰীক্ষাৰ। এতিয়া বহুতৰা পৰীক্ষা বেয়া হৈছে, তেওঁলোকৰ এটা প্ৰব্লেম যে তেওঁলোকে নিজে গম পাইছে মোৰ পৰীক্ষা বহুত বেয়া হৈছে। তেওঁলোকে গ্ৰেছ মাৰ্কৰ বিষয়ে জানে। আৰু লগতে তোমালোকৰ আৰু এটা তোমালোকক মই হেৰি কৰি দিলোঁ, যিসকলে মন দুখ কৰি আছা, তোমালোকৰ আৰু এটা কম্পাৰ্টমেণ্টেল পৰীক্ষাও হয়। ঠিক আছে, আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো যিসকলে দিয়ে, যিটো বেয়া হয়, যিকেইটা ছাবজেক্টত বেয়া হয়, মেক্সিমাম 3টা ছাবজেক্টত দিব পাৰে। বেয়া হোৱাৰ পিছত এই পৰীক্ষাটো অনুষ্ঠিত হয়, আৰু এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত পাছ কৰিলে আকৌ আগৰ ল'ৰা ছোৱালীবিলাকৰ লগতে পঢ়িব পাৰে। ঠিক আছে, ফাৰ্ষ্ট ইয়াৰ একেলগে হয়, জাষ্ট 2-3 মাহ অলপ ইফাল সিফাল হয়, কিন্তু আগৰ তাৰিখলৈকে হয়। মানে আকৌ তেওঁলোকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ একেলগে পঢ়িব পাৰে। গতিকে যিসকলৰ বেয়া হৈছে, মন মাৰিব কথা নাই, ৰিজাল্ট দিয়াই নাই। ৰিজাল্ট দিয়াৰ পিছতো যদি কিবা কাৰণত বেয়া হয়, তোমালোকেও চিন্তা কৰিব নালাগে, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে ষ্টুডেণ্টে পাছ কৰিব পাৰে আগৰ চিষ্টেমতে। গতিকে গ্ৰেছ মাৰ্কো থাকে, বা যদিও ক'ৰবাত যে কিবা কাৰণত বেয়া হৈছে, তেওঁলোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে পাছ কৰিব পাৰে। গতিকে নিশ্চিন্তে থাকক, ইমান চিন্তা কৰিব নালাগে। এতিয়া ধুনীয়াকৈ ফুৰা চকা কৰা, একেদিন তোমালোকৰ আকৌ পঢ়িবই লাগিব, যিটো হয় নহয়। গতিকে চিন্তা কৰিব নালাগে। কোনোবাই কম্পিউটাৰত এডমিশ্যন লৈছে, সেইটো বেলেগ কথা। তেওঁলোকে আৰু মেইনলি একেদিন তোমালোকে এনজয় কৰা, তাৰপিছত তোমালোকে আকৌ পঢ়িব লাগিব ফাৰ্ষ্ট ইয়াৰত, আৰু ৰিজাল্ট ভাল হ'ব, চিন্তা কৰিব নালাগে। ঠিক আছে, বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে আমি কিবা ইনফৰমেশ্যন আহিলে, অফিচিয়েল ইনফৰমেশ্যন আহিলে আমি জনাই দিম। চবতকৈ আগত দিম ইনফৰমেশ্যন, অফিচিয়েল যদি আহে। ঠিক আছে, বাই।